আজি 16 তাৰিখ এপ্ৰিল মাহৰ নতুন বহাগৰ সন্ধিক্ষণত আমি তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1991 শিক্ষান্ত পৰীক্ষাৰ চাম আজি আমি একেলগে হৈছোঁ আৰু এই অনুষ্ঠানক আমি পুনৰ মিলন সমন্বয় হিচাপে আমি শিৰোনাম দিছোঁ আৰু আজি আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ 1991 চনৰ এক চাম বিভিন্ন ঠাইত থকা সত্ত্বেও আজি আমাৰ তুমপ্ৰেঙৰ বাকৰিত উপস্থিত হৈছেই আমি নথৈ আনন্দিত হৈছোঁ আৰু বিভিন্ন কাৰ্যক্ৰমেৰে আমি আজি এই অনুষ্ঠানটি পালন কৰিছোঁ আৰু আমি আজি তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাইচ প্ৰিন্সিপাল ৰেৱতী ইংজাইপি ডাঙৰীয়ানীক মহাশয়াক ইয়াত উপস্থিত ৰাখিব পাৰি আমি নথৈ আনন্দিত তেওঁ আমাক সহায় সহযোগিতা আগবঢ়ালে তেওঁ উদ্বোধন কৰিলে আৰু সদশেষত সকলোৰে নিজৰ জীৱনৰ কথাক লৈ পেলাই আমি আলোচনা কৰিলোঁ অহা দিনবিলাকত আমাৰ 1991 চনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু তথা গোটেই আমাৰ 91 চনৰ সহযোগী যিমান সদস্যসকল আছে সকলোকে একচাম কৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু অহা দিনবিলাকত আমি এনেকুৱা কাৰ্যসূচী কৰি যাম আৰু এই আশাৰে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ এই কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে ধন্যবাদ নমস্কাৰ আমি আজি তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1991 চনৰ যিসকল আমাৰ সহপাঠী আছিল সকলোৱে 1991 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় সকলোৱে উচ্চ শিক্ষা লাভৰ বাবে বিভিন্ন অনুষ্ঠানলৈ ঢাপলি মেলিছিল আৰু তাৰ কালক্ৰমত তেওঁলোকে নিজৰ সংস্থাপনৰ জৰিয়তে নিজৰ ঘৰ সংসাৰৰ জৰিয়তে বিভিন্ন স্থানত বিভিন্ন সংস্থাপন লৈ তেওঁলোকৰ গাৰ্হস্থ্য জীৱনত জড়িত হৈ আছিল 2019 চনত সকলোকে একত্ৰিত কৰি আমি এটা হোৱাটছআপ গ্ৰুপ সংগঠন কৰিলোঁ তাৰ লগতে আমি 2023 চনত হাই ছেকেণ্ডেৰী স্কুলত আমি এটা সৰু উপহাৰ প্ৰদান কৰিছিলোঁ আৰু আমাৰ যিহেতু আমাৰ সহপাঠীসকল বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত চাকৰি সংক্ৰান্তে হওক বিভিন্ন সংক্ৰান্তে দূৰ স্থানত থকাৰ বাবে আমি একত্ৰিত হ'ব পৰা নাছিলোঁ আজি আমাৰ সৌভাগ্য 2025 চনৰ 16 এপ্ৰিল তাৰিখত সিং তেৰণ মেমৰিয়েল পাৰ্কৰ বাকৰিত আমি সকলোৱে আজি একত্ৰিত হৈ আমি মনৰ কথা পাতিব পাৰিছোঁ আৰু এই অনুষ্ঠানত আমি সকলোৱে কোনে ক'ত কেনেকৈ আছোঁ আৰু সকলোৱে নিজৰ কথা ইয়াত প্ৰকাশ কৰিছোঁ আৰু সকলোৱে আমি ইয়াত একত্ৰিত হৈ আনন্দ কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ সাক্ষী হিচাপে আছে তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ ভাইচ প্ৰিন্সিপাল শ্ৰদ্ধা ৰেৱতী ইংজাপি বাইদেউ তেখেতৰ সান্নিধ্যত তেখেতৰ উপস্থিতিত আমি আজি অনুষ্ঠানটি পালন কৰি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ বন্ধুসকলক ইমান বছৰ 35টা বছৰৰ পিছত লগ পাই আমি সঁচাকৈ নষ্টালজিক হৈ পৰিছোঁ আৱেগিক হৈ পৰিছোঁ আৰু আজি এই অনুষ্ঠানটিক জীপাল কৰিবৰ কাৰণে সুদূৰ ৰহাৰ পৰা আমাৰ কণ্ঠশিল্পী নিয়ৰ গণেশ আহি আমাৰ মাজত উপস্থিত হৈছে আমাৰ অনুষ্ঠানৰ মাজে মাজে তেওঁ আমাক গীত পৰিৱেশন কৰি আজি আমাৰ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমি অনুভৱ কৰিছোঁ যে আজি আমি যেন সেই 91 বছৰলৈ উভতি গৈছোঁ আমি যেন সেই 15-16 বছৰীয়া বয়সলৈ উভতি গৈছোঁ এনে অনুভৱ হৈছে গতিকে অনাগত দিনতো আমি যাতে সুশৰীৰে সুস্থভাৱে আমি জীৱন যাপন কৰি এনেদৰে আৰু অনুষ্ঠানবোৰ পালন কৰি আমাৰ বন্ধুবৰ্গই এনেদৰে অনাগত দিনতো এনেকুৱা অনুষ্ঠানবোৰ পাতি আমাৰ জীৱনৰ এটা ক্ষণ আনন্দময় কৰি তুলিব পাৰোঁ তাৰে আশাৰে আজি সঁচাকৈ আমি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটো দেখি ভাল লাগিছে তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1991ৰ এক্স ষ্টুডেণ্ট কনফাৰেন্সত যিটো দেখিছিলোঁ বহুত ভাল লাগিছে মই ভাবিছোঁ তেনেকুৱা এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বুকুত আজি প্ৰত্যেক এক্স ষ্টুডেণ্টৰ সমাৰোহ ইয়াত দেখি বহুত ভাল লাগিছে ইয়াৰ মাজতে প্ৰত্যেকে নিজৰ ব্যক্তিত্ব পৰিচয় দিছে প্ৰত্যেকে নিজৰ অন্তৰ খুলি কথা ক'ব পাৰিছে সেইবাবে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ মাজতে মই দেখিবলৈ পাইছে কোনোবাই এজন শিল্পী কণ্ঠশিল্পী কোনোবাই এজন নৃত্যশিল্পী কোনোবাই এজনে ব্যক্তিগত জীৱনত সাংসাৰিক জীৱনত তেওঁলোকে সুন্দৰভাৱে চলাইছে আৰু ইয়াৰ ভিতৰত আমাৰ তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয় আগন্তুক দিনবোৰো তেনেকুৱা এক্স ষ্টুডেণ্ট কনফাৰেন্স যদি হয় তেতিয়াহ'লে আমি মই গম পাইছিলোঁ ফেল কৰাৰ বেদনা কি হয় তাৰপাছত জীৱনত আকৌ এবাৰ উঠি আকৌ এবাৰ চেষ্টা কৰিলোঁ খুব ভাল ৰিজাল্ট কৰিব ডিসকাস কৰিছোঁ শ্বেয়াৰ কৰিছোঁ তেনেদৰে আমি কামবোৰ আগবঢ়াইছোঁ আৰু শেষৰ কেইটা দিনত মোক কমল লাভজয় ৰাম
ৰামু এইসকলে মোক সহায় কৰিছে, নামবোৰ পটকে মনত নাহে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সনাতনে আহিছে, মৃদুলা লাগিছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো সফল কৰাত সকলোৰে সহযোগিতাৰ বাবে মই পুনৰবাৰ মই নতশিৰে প্ৰণিপাত জনাইছোঁ। এতিয়া মই ক'বলৈ বিচাৰিছোঁ সেই 16 তাৰিখ এপ্ৰিল মাহৰ নতুন বহাগৰ সন্ধিক্ষণত আমি তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1991 শিক্ষান্ত পৰীক্ষাৰ চাম আজি আমি একেলগে হৈছোঁ আৰু এই অনুষ্ঠানক আমি পুনৰ মিলন সমন্বয় হিচাপে আমি শিৰোনাম দিছোঁ আৰু আজি আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ 1991 চনৰ এক চাম বিভিন্ন ঠাইত থকা সত্ত্বেও আজি আমাৰ তুমপ্ৰেঙৰ বাকৰিত উপস্থিত হৈছেহি। আমি নথৈ আনন্দিত হৈছোঁ আৰু বিভিন্ন কাৰ্যক্ৰমেৰে আমি আজি এই অনুষ্ঠানটি পালন কৰিছোঁ আৰু আমি আজি তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাইচ প্ৰিন্সিপাল ৰেৱতী ইংজাইপি ডাঙৰীয়ানীক মহাশয়াক ইয়াক উপস্থিত ৰাখিব পাৰি আমি নথৈ আনন্দিত। তেওঁ আমাক সহায় সহযোগিতা আগবঢ়ালে, তেওঁ উদ্বোধন কৰিলে আৰু সদশেষত সকলোৰে নিজৰ জীৱনৰ কথাক লৈ পেলাই আমি আলোচনা কৰিলোঁ। অহা দিনবিলাকত আমাৰ 1991 চনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু তথা গোটেই আমাৰ 91 চনৰ সহযোগী যিমান সদস্যসকল আছে সকলোকে একচাম কৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু অহা দিনবিলাকত আমি এনেকুৱা কাৰ্যসূচী কৰি যাম আৰু এই আকাৰে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ এই কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে। ধন্যবাদ। নমস্কাৰ। আমি আজি তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1991 চনৰ যিসকল আমাৰ সহপাঠী আছিল সকলোৱে 1991 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় সকলোৱে উচ্চ শিক্ষা লাভৰ বাবে বিভিন্ন অনুষ্ঠানলৈ ঢাপলি মেলিছিল আৰু তাৰ কালক্ৰমত তেওঁলোকে নিজৰ সংস্থাপনৰ জৰিয়তে নিজৰ ঘৰ সংসাৰৰ জৰিয়তে বিভিন্ন স্থানত বিভিন্ন সংস্থাপন লৈ তেওঁলোকৰ গৃহস্থ জীৱনত জড়িত হৈ আছিল। 2019 চনত সকলোকে একত্ৰিত কৰি আমি এটা হোৱাটছআপ গ্ৰুপ সংগঠন কৰিলোঁ। তাৰ লগতে আমি 2023 চনত হাই ছেকেণ্ডেৰী স্কুলত আমি এটা সৰু উপহাৰ প্ৰদান কৰিছিলোঁ আৰু আমাৰ যিহেতু আমাৰ সহপাঠীসকল বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত চাকৰি সংক্ৰান্তে হওক বিভিন্ন সংক্ৰান্তে দূৰ স্থানত থকাৰ বাবে আমি একত্ৰিত হ'ব পৰা নাছিলোঁ। আজি আমাৰ সৌভাগ্য 2025 চনৰ 16 এপ্ৰিল তাৰিখত সিং তেৰণ মেমৰিয়েল পাৰ্কৰ বাকৰিত আমি সকলোৱে আজি একত্ৰিত হৈ আমি মনৰ কথা পাতিব পাৰিছোঁ আৰু এই অনুষ্ঠানত আমি সকলোৱে কোনে ক'ত কেনেকৈ আছোঁ আৰু সকলোৱে নিজৰ কথা ইয়াত প্ৰকাশ কৰিছোঁ আৰু সকলোৱে আমি ইয়াত একত্ৰিত হৈ আনন্দ কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ সাক্ষী হিচাপে আছে তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ ভাইচ প্ৰিন্সিপাল শ্ৰদ্ধা ৰেৱতী ইংজাপি বাইদেউ। তেখেতৰ সান্নিধ্যত তেখেতৰ উপস্থিতিত আমি আজি অনুষ্ঠানটি পালন কৰি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ বন্ধুসকলক ইমান বছৰ 35টা বছৰৰ পিছত লগ পাই আমি সঁচাকৈ নষ্টালজিক হৈ পৰিছোঁ, আৱেগিক হৈ পৰিছোঁ আৰু আজি এই অনুষ্ঠানটিক জীপাল কৰিবৰ কাৰণে সুদূৰ ৰহাৰ পৰা আমাৰ কণ্ঠশিল্পী নিয়ৰ গণেশ আহি আমাৰ মাজত উপস্থিত হৈছে। আমাৰ অনুষ্ঠানৰ মাজে মাজে তেওঁ আমাক গীত পৰিৱেশন কৰি আজি আমাৰ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমি অনুভৱ কৰিছোঁ যে আজি আমি যেন সেই 91 বছৰলৈ উভতি গৈছোঁ, আমি যেন সেই 15-16 বছৰীয়া বয়সলৈ উভতি গৈছোঁ এনে অনুভৱ হৈছে। গতিকে অনাগত দিনতো আমি যাতে সুশৰীৰে সুস্থভাৱে আমি জীৱন যাপন কৰি এনেদৰে আৰু অনুষ্ঠানবোৰ পালন কৰি আমাৰ বন্ধুবৰ্গই এনেদৰে অনাগত দিনতো এনেকুৱা অনুষ্ঠানবোৰ পাতি আমাৰ জীৱনৰ এটা ক্ষণ আনন্দময় কৰি তুলিব পাৰোঁ তাৰে আশাৰে আজি সঁচাকৈ আমি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটো দেখি ভাল লাগিছে। তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1991ৰ এক্স ষ্টুডেণ্ট কনফাৰেন্সত যিটো দেখিছিলোঁ বহুত ভাল লাগিছে। মই ভাবিছোঁ তেনেকুৱা এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বুকুত আজি প্ৰত্যেক এক্স ষ্টুডেণ্টৰ সমাৰোহ ইয়াত দেখি বহুত ভাল লাগিছে। ইয়াৰ মাজতে প্ৰত্যেকে নিজৰ ব্যক্তিত্ব পৰিচয় দিছে, প্ৰত্যেকে নিজৰ অন্তৰ খুলি কথা ক'ব পাৰিছে। সেইবাবে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে মই দেখিবলৈ পাইছে কোনোবাই এজন শিল্পী, কণ্ঠশিল্পী, কোনোবাই এজন নৃত্যশিল্পী, কোনোবাই এজনে ব্যক্তিগত জীৱনত সাংসাৰিক জীৱনত তেওঁলোকে সুন্দৰভাৱে চলাইছে আৰু ইয়াৰ ভিতৰত আমাৰ তুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয় আগন্তুক দিনবোৰো তেনেকুৱা এক্স ষ্টুডেণ্ট কনফাৰেন্স যদি হয় তেতিয়াহ'লে আমি নথৈ সুখী হ'ম।